নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি আহি পাইছোঁ গোৱালপাৰা দক্ষিণ হাছিলা বিল। ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য সঁচাকৈ বৰ ধুনীয়া। আৰু ইয়াত এটা স্কুল আছে। স্কুলৰ ষ্টুডেণ্টবিলাকৰ ভাষা আৰু ব্যৱহাৰ আপোনালোকে শুনিলে মুগ্ধ হৈ যাব। মই এতিয়া এই বাচ্চাবিলাকৰ ওচৰত দক্ষিণ হাছিলা বিল মই কাছৰ ঘৰ বেছি আচলতে মই ইয়ালৈ আহিছোঁ কাছৰ ঘৰ বেচিবলৈ। ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য চাওক কিমান ধুনীয়া। আৰু ইয়াত কিছুমান মাইনা পাইছোঁ স্কুলৰ। এওঁলোকে মোৰ কাছৰ ঘৰবিলাক চাই বহুত পচন্দ কৰিছে। তে সিহঁতে এই বিষয়ে কিবা ক'ব। চাওক, এইবিলাক কাছৰ ঘৰ মই নিজে বনাইছোঁ আৰু এই মইনাসকল মোৰ ওচৰতে আছে। চাওক ভণ্টি, ঘৰটো কেনেকুৱা লাগিছে? এইটো ভাল লাগে। এইটো ঘৰ কেনেকুৱা লাগিছে? হেল্ল' গাইজ, চাওক এই মইনাবিলাকে এই ঘৰবিলাক মোৰ বৰকৈ ধুনীয়া বুলি কৈ আছে আৰু পচন্দ কৰিছে এওঁলোকে। এইটো ঘৰ কেনেকুৱা হৈছে? এইটো ঘৰ গুড। ভণ্টি, তুমি কোন ক্লাছত পঢ়া? ক্লাছ। স্কুলৰ নাম তোমালোকৰ? মোৰ নামটো কি হয়? কোৱা। মুনচৰালী। মোৰ ঘৰ ক'ত গম পোৱা? মোৰ ঘৰ নয়াপাৰা। মোৰ নাম কি? মোৰ ঘৰ ক'ত? গোৱালপাৰা। মোৰ ঘৰ নয়াপাৰা গোৱালপাৰা। মোৰ নাম হ'ল মুনচৰালী। তোমালোকে ভালদৰে পঢ়িবা হা। মই তোমালোকৰ শুভকামনা কৰিলোঁ। আগলৈ আগুৱাই যোৱা আৰু যাতে মেট্ৰিকত একেবাৰে পাছ কৰা। সিহঁতক কিছুমান প্ৰশ্ন কৰিম, সিহঁতে সঠিক উত্তৰ দিব। ভণ্টি, তোমালোকৰ স্কুলখনৰ নাম কি কোৱা? আচ্ছা। তোমাৰ ঘৰ ক'ত ভণ্টি? চাওক ইমান ধুনীয়া ব্যৱহাৰ এইবিলাকৰ, দেখিছে ব্যৱহাৰটো চাওক। তোমাৰ দেউতাই কি কাম কৰে ভণ্টি? তোমাৰ দেউতা চব্জি বেচে। তোমাৰ দেউতাই চব্জি বেচে। তুমি কোনটো ভালদৰে পঢ়িব লাগিব। তোমাৰ কাৰণে দেউতাই চব্জি বেচি আছে, তোমাৰ ফেমিলিটোৰ কাৰণে। হা, ঠিক আছে, ভাল কৰি পঢ়িবা। হা, নাম কি তোমাৰ? থেংক ইউ। ভণ্টি, তুমি কোন ক্লাছত পঢ়া? তুমি কোন ক্লাছত পঢ়া? ক্লাছ 5। ৰোল নম্বৰ কিমান তোমাৰ? 6। বঢ়িয়া, ধুনীয়া। ভালদৰে পঢ়িব দে তহঁতে হা। তহঁতক লগ পাই মই ইমান দূৰৰ পৰা আহিছোঁ, গোৱালপাৰা নয়াপাৰা ওৱাচিচি একাডেমি স্কুলৰ ওচৰৰ পৰা আহিছোঁ। মোৰ যিখিনি ভাগৰ লাগিছিল বা ক্লান্ত লাগিছিল, তোমালোকক লগ পাই পেলাই মোৰ ভাগৰটো গুচি গৈছে সঁচাকৈ। তোমালোকৰ ব্যৱহাৰটো ইমান ধুনীয়া হা। তোমালোকে আগলৈ আগুৱাই যোৱা। ইয়াৰ পিছত মই যেতিয়া আহিম তোমালোকৰ কাৰণে প্ৰত্যেকজনৰ কাৰণে এটাকৈ কাছৰ ঘৰ লৈ আহিম। হ'ব? অ'কে হা। থেংক ইউ। ৱেলকাম।